টেহু সমষ্টি চামুতাত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁট প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সমগ্ৰ উচ্চতৰ মাধ্যমিক খেলপথাৰত এখন বিজয় সংকল্প সমাৱেশত অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, টিহু বিধানসভা সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী, ৰামেশ্বৰ তেলী, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য লগতে বহুকেইজন নেতা। মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৫,০০০ লোকতকৈও বেছি মানুহ উপস্থিত থাকে নিৰ্বাচনী প্ৰচাৰ। নলবাৰীৰ পৰা মেৰাজুল হুছেইন কাজী ৰিপৰ্ট, খবৰ 24x7 অসম। কিন্তু আমাৰ বৰপেটা লোকসভাত পদুম মানে হাতী হ'ব আৰু হাতী মানে পদুম। তাৰ মানে আপোনালোকে অলপ কথাটো বুজি চাব, যেতিয়া মেচিনটো আমাৰ সন্মুখত আহিব একদম মনে মনে থাকিব লাগিব, মোৰ কথা শুনিব লাগিব, হ'ব? নহলে পুলিচত কেঞ্চেল। পুলিচত যোৱা মানুহ ডিচিপ্লিন হ'ব লাগিব। এতিয়া একদম বন্ধ মুখ। সাইলেন্স 1 2 3 পুৰা মনে মনে। এতিয়া আমি যেতিয়া মেচিনত পদুম ফুলটো বিচাৰিম, কিছুমানেতো পদুম ফুলটো দেখা নাপাব, দেখা নাপায় পদুমৰ দৰে কৰবাত ফুলকবি থাকিব, কিবা থাকিব, তাতে আমি ভোট দি দিম। সেইকাৰণে ওচৰ চুবুৰীয়া সকলো মানুহকে আপোনালোকে বুজাব যে বৰপেটা লোকসভাত হাতী মানে পদুম, পদুম মানে হাতী। এতিয়া অসমত 14টা লোকসভা সমষ্টি আছে। এই 14টা লোকসভা সমষ্টিৰ 11খন আসনত বিজেপি উঠিছে, 11খনত পদুম। বৰপেটা আৰু ধুবুৰীত হাতী মানে এজিপি আৰু কোকৰাঝাৰত UPPL মানে ট্ৰেক্টৰ। বৰপেটাত আগতে ধৰ্মপুৰ সমষ্টিতে বৰপেটা শেষ হৈ গৈছিলে, কিন্তু এইবাৰ বৰপেটাত নলবাৰীও আছে, বৰক্ষেত্ৰীও আছে, হাজোও আছে, শুৱালকুছিও আছে। এইবাৰ আপোনালোকে যেনেকে হাতীত ভোট দিব, ময়ো হাতীতে ভোট দিম। তাৰ মানে মোৰ য'ত ভোট আছে আমিনগাঁও, আমিনগাঁও এইবাৰ বৰপেটা লোকসভাত পৰিছে। গতিকে নলবাৰী জিলাৰ ৰাইজৰ লগতে ময়ো এইবাৰ এজিপিকে ভোট দিম, হাতীৰ ছবিত ভোট দিম, হ'ব? আৰু আমি সকলোৱে হাতীৰ ছবিত একেলগে ভোট দিম। আমাৰ চামতাত নিৰ্বাচনী সভা হ'ল। ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ হৈ ৰাতিপুৱা এখন বঙাইগাঁও, গধূলি ধৰ্মপুৰ, গোটেইকেইটা সমষ্টিতে মই প্ৰচাৰ চলালোঁ। 3 লাখতকৈও বেছি ভোটৰ ব্যৱধানত ফণীভূষণ। সকলো বিৰোধীয়ে আপোনাক টাৰ্গেট কৰি লৈছে, সেইটো 3.5 গগৈ হওক, ৰকিবুলেই হওক। আপোনালোকে যি প্ৰশ্ন সোধে আৰু পাব্লিকৰ মুড দুটা কমপ্লিট বেলেগ বেলেগ। পাব্লিকেতো মোৰ লগত নাচি আছে, পাব্লিকৰ পৰা যেতিয়া সাংবাদিকত আহি যাওঁ গোটেই অসমখন বেলেগ বেলেগ লাগে। পাব্লিকৰ তাততো কোনো এইবিলাক প্ৰশ্নই নাই। পাব্লিক আছে অৰুণোদয়, চাকৰি, মোদী। গতিকে আপোনালোকে আহিলে 3 গগৈ সোধা কৰি দিয়ে, কিবা সোধে, এইটো কি লাভ হয়? আজি অৰুণোদয় পোৱা মানুহৰ প্ৰথমবাৰ মই বেছি পালোঁ। আমি অসমত মই বহুত জেগাত মিটিং কৰিছোঁতো, বেলেগ জেগাত অৰুণোদয় নোপোৱা বেছি হয়। ধৰ্মপুৰতে প্ৰথম মই মিটিং পালোঁ য'ত অৰুণোদয় পোৱা মানুহৰ সংখ্যা 2/3। বিজেপিৰ ৱেব আছে, ৰিজাল্টৰ দিনাখন গম পাব। ধুবুৰীত তীব্ৰ প্ৰতিদ্বন্দ্বিতা। আজমলৰ এতিয়া দেখিবলৈ পোৱা গৈছে, আজমল কিন্তু বিভিন্ন খঙাল ৰূপত কেতিয়াবা যদি কাৰোবাক চৰি আহিছে, কেতিয়াবা মাইক জ্বলি আছে। আজমলৰ কথা মোক কিয় সোধে আপোনালোকে?
আজমলক লগ পালে আজমলক এইটো হৈছে কোনোবা মানুহে নপঢ়া নুশুনাকৈ কৈ আছে আমি সকলোৱে কোভিচিল্ড লৈছোঁ আমাৰ কি প্ৰব্লেম হৈছে কোভিচিল্ড লৈ দেখোন হিমা দাস লভলিনাই অলিম্পিকত মেডেল লৈ আহিলে কোভিচিল্ড লোৱাৰ পিছত হিমা দাস লভলিনাই দেখোন মেডেল আনিলেগৈ এইটো ক'ৰ পৰা কি ওলাই গ'ল মিছা মিছি ভোটৰ পাৰ্চেণ্টেজটো এজেণ্টৰ লগত থাকেই এজেণ্টৰ কেলকুলেশ্যন মতেই ভোট হয় কোনোবাৰ যদি এজেণ্টৰ বহি আৰু ভোট নিমিলে তেওঁ প্ৰশ্ন সুধিব পাৰি 80% ওপৰ পালে লাভ হ'ব স্যাৰ বিজেপিৰ আপোনাৰ মই শতাংশলৈ মই নাযাওঁ শতাংশলৈ মোৰ ইণ্টাৰেষ্ট নাই যোনে আহিছে তেওঁ বিজেপি আজি চেয়াৰমেনে কৈছে ন 10 তাৰিখৰ আগত ৰিজাল্ট দিব মই নাজানো আৰু কংগ্ৰেছ ক'ত আছে